এখন শোকসভাত এষাৰ সমবেদনা। শ্ৰদ্ধাৰ কবি অশোক ভৰালী। বহুদিন আখৰা চলাৰ পিছত আজি নাটকখনৰ শুভাৰম্ভ হ'ল। এটি মৃতদেহৰ চকুলো নাটকৰ নাম। নাটকৰ নাম এটি মৃতদেহৰ চকুলো। মোক মাতিছিল মঞ্চ মুকলি কৰিব নিৰ্দিষ্ট সময় আগতে মই গৈছিলোঁ। কিয় জানা? এইখনেই মোৰ প্ৰথম মঞ্চ, য'ত উদাত্ত কণ্ঠে কৈছিলোঁ প্ৰেম মৰম ভালপোৱাৰ কথা। প্ৰেক্ষাগৃহৰ দৰ্শক হৈ পৰিছিল নিতাল নিস্তব্ধ। মঞ্চ মুকলিৰ পিছতে আৰম্ভ হৈছিল মূল নাট। মনটো দুৰু দুৰু কঁপিছিল। মোৰ কিবা ভুল কোৱা গ'ল নেকি? নাট চলি আছিল। মনটো বাৰে বাৰে লুটিয়াইছিল ইতিহাসৰ পাত। মনটোৱে বাৰে বাৰে লুটিয়াইছিল ইতিহাসৰ পাত। এনেকৈ এদিন বহুদিন আখৰা চলাৰ পিছত মোক মাতিছিল ফাগুনৰ বুকুলৈ। যৌৱন প্ৰভাতৰ উত্তাল তৰংগত ফাগুনে আঁকিছিল এটি তপত চুম্বন। দুবাহু দাঙি আঁকোৱালি ললো। ফাগুনে মিঠা মিঠা কথা ক'লে আৰু শুনালে গান। মই মাথো নীৰৱে শুনিছিলোঁ। মোৰ মূৰৰ চুলি লিৰিকি বিদাৰি গালে নিচুকনি গীত। মই টোপনি গ'লো। কিমান সময় নিদ্ৰা দেৱীৰ কোলাত মই গমেই পোৱা নাছিলোঁ। যেতিয়া সাৰ পালোঁ ফাগুনৰ বহু দূৰত। যেতিয়া সাৰ পালোঁ ফাগুন বহু দূৰত। পছোৱা বতাহজাকে মাথো কোবাই আছিল চুলি টানি। চকুলো দুধাৰি যেতিয়া মুখত সোমাই তেতিয়াহে গম পালোঁ কিমান মিঠা ফাগুনৰ মৰম। এটা সময়ত নাটকৰ সেই দৃশ্যত উপনীত হৈছিল এটি মৃতদেহক চিতাত তুলি লৈ যোৱা হৈছিল বাহিৰলৈ। আঁৰ কাপোৰখন লাহে লাহে নামি আহিছিল আৰু মানুহবোৰ অহাবাতে উভতিছিল বুকুত বুকু ভৰা শিহৰণ হৈ। সময়ত সকলো গ'ল। থাকি গ'লো মই আৰু মোৰ চাহ। আৰু থাকি গ'ল বহু প্ৰশ্ন। এতিয়াও বাজি আছে তাৰি প্ৰতিধ্বনি। নুবুজিলোঁ এয়া ফাগুনৰ চুম্বন নে মঞ্চ মুকলি বক্তৃতা। হয়তো এয়াই একো একোখন শোকসভাৰ হৃদয় বিদাৰি যোৱা একো এষাৰ সমবেদনা। হয়তো এয়াই একো একোখন শোকসভাৰ হৃদয় বিদাৰি যোৱা একো এষাৰ সমবেদনা। বুকুখন কঁপি গ'ল আচলতে কবিতাটো পাঠ কৰোঁতে। বৰ বিষাদৰ কবিতা, অন্তৰ চুজোৱা কবিতা, এটা বাস্তৱ কবিতা। এখন শোকসভাত এষাৰ সমবেদনা। আমি মানুহ, আমি জীৱন নাটত নাট ভাও দি দি এদিন গুচি যাওঁ। কোনোবাই হাঁহে, কোনোবাই বদনাম গায়, কোনোবাই সদনাম গায়, কোনোবাই চকুলো তোলে। কিন্তু আমাৰ কৰ্মৰাজি ৰৈ যায়। আৰু এইখন এখন মঞ্চ য'ত কবিয়ে কৈছে যে তেখেতক এখন মঞ্চত উদাত্ত কণ্ঠে ভাষণ দিবলৈ মাতিছিল, য'ত প্ৰেম মৰম ভালপোৱাৰ কথা। কিন্তু প্ৰেক্ষাগৃহত যেতিয়া দৰ্শক তেতিয়া নিতল নিস্তব্ধ হৈ আছিল, নিতাল মাৰি আছিল, নিস্তব্ধ হৈ আছিল। কিন্তু মঞ্চৰ মুকলিৰ পিছতে যেতিয়া মূল নাটখন আৰম্ভ হ'ল তেতিয়া কিন্তু মনটো তেওঁ কঁপিছিল যে তেওঁ কিবা ভুল ক'লে নেকি। তেওঁ প্ৰেম মৰম ভালপোৱাৰ কথা কৈ আছিল। নাটকখন তেতিয়া চলি আছিল। তেওঁ ইতিহাসৰ পাতবিলাক লুটিয়াইছিল। কিন্তু এনেকৈ যেতিয়া মানৱ জীৱন একাধাৰে গতি কৰি কৰি এটা চলতিকা নাম যেনেকৈ কয়, চলতিকা নাম জিন্দেগী, জীৱনটো গতি কৰি 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 এদিন এনেকুৱা হয় আমি বিচাৰোঁ, আমি আশাবাদী, ভালপোৱা প্ৰেম সকলো বিচাৰি বিচাৰি এদিন কিন্তু আমি জীৱন নাটত হাৰি যাওঁ। সেই নাটকখনত আমাৰ অন্তিম দৃশ্যত আহি পৰোঁ। সেয়াই হৈছে মৃত্যু। আৰু যেতিয়া আমাৰ মৃত্যু হয় তেতিয়া এখন শোকসভা পাতে। সেই শোকসভা কি নতুনকৈ আমি ক'ব নালাগে, কিন্তু কবিয়ে কৈছে তেওঁ যেন টোপনিৰ পৰা উঠিছে তেনেকুৱা লাগিছে। আৰু যেতিয়া সাৰ পাইছে তেতিয়া দেখিছে ফাগুন কিন্তু বহু দূৰত। আৰু সেই পছোৱাজাকে তেওঁ চুলি টাৰি কোবাইছে আৰু নাটকৰ সেই দৃশ্যত তেওঁ উপনীত হৈছে আৰু আঁৰ কাপোৰখনো লাহে লাহে নামি আহিছে। এয়াই হৈছে জীৱন নাট আৰু এয়াই হৈছে
এষাৰ সমবেদনা এখন শোকসভাৰ। খুব ধুনীয়া শিৰোনাম, অন্তৰ চুই যোৱা এটা কবিতা, বিষাদ ভৰা কবিতা, অন্তৰ কঁপি উঠা কবিতা, এটা বাস্তৱধৰ্মী কবিতা আৰু যিটো সত্য, যিটো চিৰশাশ্বত। ধন্যবাদ জনাইছোঁ শ্ৰদ্ধাৰ কবি অশোক ভঁৰালীলৈ। খুব এটা অন্তৰ চুই যোৱা কবিতা, বুকু কঁপি উঠা কবিতা, মানৱ জীৱন দৰ্শন, যিটো জীৱন নাট, জীৱন যাত্ৰা, তাৰ বিষয়ে খুব সুন্দৰকৈ বৰ্ণনা কৰিলে।